আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ টাটা টেকনলজিৰ সৈতে ইণ্ডাষ্ট্ৰি 4.0 ট্ৰেইনিং আমাৰ ৰাজ্যৰ বিভিন্ন ITI আৰু পলিটেকনিকত দিয়া হয় প্ৰায় 3000 কোটি টকা ব্যয়েৰে আমি বিভিন্ন ITI আৰু পলিটেকনিক সমূহ আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু বছৰি 2000 ল'ৰা ছোৱালীক আমি ইণ্ডাষ্ট্ৰি 4.0 ৰিলেটেড ট্ৰেডৰ আমি ট্ৰেইনিং দিওঁ এই গোটেই ব্যৱস্থাটোত 16000 টকা তেখেতসকলে বাৰ্ষিক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফিজ দিব লাগিছিলে আজি কেবিনেটে এই 16000 টকা ফিজক হ্ৰাস কৰি 11000 টকালৈকে হ্ৰাস কৰে অৰ্থাৎ এই বছৰৰ পৰা তেওঁলোকে 16000ৰ পৰিৱৰ্তে 11000 টকা দিলেও এই ট্ৰেইনিং বা এই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব বৰাক উপত্যকাৰ ৰাইজৰ বাবে আজি কেবিনেটে এটা খুব ভাল খবৰ কঢ়িয়াই আনিছে শিলচৰৰ যিটো মেইন ৰোড আমি যাক NH 306 section from Trunk Road পৰা Trunk Road যাক আমি ক্যাপিটাল পয়েন্ট বুলিও কওঁ ক্যাপিটাল পয়েন্টৰ পৰা ৰাংগিৰখিৰি পয়েন্ট এই গোটেই ৰাস্তাটো অত্যন্ত কনজাস্টেড আৰু এই ৰাস্তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ শিলচৰ মেডিকেল কলেজ NIT আসাম ইউনিভাৰ্সিটি যাবলৈ এই ৰাস্তাটোৱে ব্যৱহাৰ কৰা হয় শিলচৰৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিল যে এই ৰাস্তাটোৰ ওপৰত এখন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে ৰাজ্য চৰকাৰে আজি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পটোক অনুমোদন জনাইছে আৰু এই প্ৰকল্পটো প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই প্ৰকল্পটো নিৰ্মাণ কৰোতে আনুমানিক ব্যয় 564 কোটি টকা হ'বগৈ ৰাজ্য চৰকাৰৰ কেবিনেটে আজি শিলচৰৰ এই এলিভেটেড কৰিডৰটো নিৰ্মাণ কৰিবৰ বাবে 564 কোটি টকাৰ অনুমোদন জনাইছে ইয়াৰ প্ৰায় 100 কোটি টকা ল্যান্ড একুইজিশনৰ কামৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এক্সাক্ট কনষ্ট্ৰাকচন কষ্ট will be 464 crores rupees আমাৰ গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিশ কৰি তাত এটা আটক ধুনীয়া ভৱন য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদি শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নব নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব এই গোটেই আঁচনিখন ৰূপায়ণৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকে আমাক ঋণ আগবঢ়াব যাৰ 80% কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু 20%
ৰাজ্য চৰকাৰে বহন কৰিব মই নেক্সট কোনোবা এটা ডেটত গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিংটোৰ যেটো কায়াকল্প আমি ঠিক কৰিছো তাৰ বিষয়ে আপোনালোকক জনাবৰ বাবে মই চেষ্টা কৰিম বাহিৰত কাম কৰি থকা অসমীয়া সমাজখনৰ বাবে এটা ভাল খবৰ অসমীয়া মানুহে যদি কৰ্ণাটক ৰাজস্থানত চাকৰি সূত্ৰে যায় বা অৰুণাচল নাগালেণ্ড আদিত চাকৰি সূত্ৰে যায় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমত নপঢ়ে তেনেহলে অসমৰ মেডিকেল কলেজৰ সিট তেওঁলোকৰ বাবে উপলব্ধ নহৈছিলগৈ 1985 চনত এই বিষয়ে এটা ৰুল আৰম্ভ কৰা হৈছিল যে যিকোনো ল'ৰা ছোৱালীয়ে অসমত মেডিকেল পঢ়িবলৈ আপ টু দা মেট্ৰিকুলেশ্যন অসমত তেওঁলোকে পঢ়িবই লাগিব ইয়াৰ ফলত অসমৰ যদি কোনো সেনা বাহিনীৰ জোৱান আছে CRPFৰ জোৱান আছে অসমৰ যদি কোনো ল'ৰা ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰত কাম কৰে আৰু চাকৰি সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ বাহিৰত পঢ়িব লাগিছিলে তেওঁলোকে অসমৰ মেডিকেল কলেজত সিট পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল ৰাজ্য চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যদি বাহিৰত কাম কৰা ব্যক্তিজনৰ তিনিটা প্ৰজন্ম অসমত আছিলে তাৰ মানে তেওঁলোকৰ দেউতাক মাক আজু ককা তিনিটা প্ৰজন্ম যদি অসমৰ হয় তেনেহলে তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়াৰ পৰা অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব অসমৰ হাই স্কুলতে পঢ়াটো এতিয়াৰ পৰা ম্যান্ডেটৰী নহব খালি কন্ডিশন এটাই যে তেওঁলোক তিনিটা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব 71 চন হলে নহব তেওঁলোকে তিনিটা প্ৰজন্ম তেওঁলোকৰ দেউতাক মাক অসমৰ হ'ব লাগিব আৰু যেহেতু এতিয়া আমাৰ অসমত মেডিকেল সিট 1800 লৈকে যাব পাৰিছে এই সিদ্ধান্তই কাকো ক্ষতি নকৰে কাৰণ এতিয়া আমি দেখা পাইছো যে আমাৰ অপৰ্যাপ্ত মেডিকেল সিট আমি নিৰ্মাণ কৰিব পাৰিছো আজি কেবিনেটে মেডিকেল এডমিশনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক অসমৰ স্থায়ী বাসিন্দা হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে তাৰ মানে অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা লাভ কৰিব আৰু they will be treated as Assamese আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে আজিৰ কেবিনেটত ৰাজ্যৰ নৱমমান শ্ৰেণীৰ 3,11,614 গৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ বিনামূলীয়া বাইচাইকেল দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু কেবিনেটে এই আঁচনিটো ৰূপায়ণৰ বাবে 130 কোটি টকাৰ অনুমোদন জনায় আজি কেবিনেটে আমাৰ মহাবিদ্যালয়সমূহত অলপতে হৈ যোৱা যি নামভৰ্তি আছিলে সেই নামভৰ্তিত 1,75,817 জন ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেট ষ্ট্ৰীমত বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হয় এওঁলোকে নামভৰ্তি বিনামূলীয়াকৈ কৰিলেও নামভৰ্তিৰ ফিজ ৰাজ্য চৰকাৰে কলেজসমূহক উভতাই দিব লাগিব আৰু তাৰ বাবে কলেজসমূহক বিনামূলীয়া নামভৰ্তিৰ বাবে ধনৰ ৰিইম্বাৰ্সমেন্টৰ বাবে কেবিনেটে আজি 126 কোটি টকা অনুমোদন কৰে অৰ্থাৎ 1,75,817 গৰাকী ছাত্ৰ ছাত্ৰী বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আৰু ৰাজ্য চৰকাৰে 126 কোটি টকাৰ খৰচ এই আঁচনিটোৰ বাবে ব্যয় কৰিব আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন বিভাগত কাম কৰি থকা
1231 জন আৰু অসম সচিবালয়ত কাম কৰি থকা 99 গৰাকী কেজুৱেল ফিক্স পে এমপ্লয়িজক বিভিন্ন ধৰণে সহায় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত মিনিমাম যেটো 1231 গৰাকী মাষ্টাৰ ৰোল কেজুৱেল আৰু ফিক্স পে ৱৰ্কাৰ আছে এতিয়াৰ পৰা আমি তেওঁলোকক মিনিমাম পে স্কেল প্ৰদান কৰিম এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে আনহাতে আমাৰ অসম সচিবালয়ত কৰ্মৰত 99 গৰাকী ফিক্স পে ষ্টাফক আজি আমি তেওঁলোকৰ দৰমহা প্ৰথম বৰ্তমান তেওঁলোকে 9000 পায় আমি 9000ৰ পৰা 16400 টকালৈকে বৃদ্ধি কৰিছো আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ শুভাৰম্ভ হ'ব ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰ পৰা পাবৰ বাবে আৰম্ভ হ'ব অৱশ্যে বিটিচিৰ সিলেকশনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে সেইবাবে বিটিচিৰ হিতাধিকাৰী সকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব কিন্তু অহাকালি যি 30 লাখ আইমাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছো আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয় কেতিয়াবা পশু সখী বুলি কয় কেতিয়াবা বেংক সখী বুলি কয় আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডাইৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ ফলত বেংক সখী জীৱিকা সখী বাইদেউ সকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন তাৰ লগত অতিৰিক্তকৈ আৰু 1250 টকা লাভ কৰিব এই সিদ্ধান্তৰ দ্বাৰা অসমৰ 14000 সখী বাইদেউ উপকৃত হ'ব আজি কেবিনেটত আমি এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আপোনালোকে জানে যে ইমান দিনে এনপিএছ ওপিএছ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছিল ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেন্ট হয় তেওঁলোকক আমি পুৰণি পেনশন আঁচনিৰ দৰেই আমি পেনশন প্ৰদান কৰিম আৰু যিসকলে 10 বছৰ কাম কৰি তেওঁলোকে ৰিটায়াৰমেন্ট হ'ব লগা হয় তেওঁলোকৰ কাৰণেও আমি পেনশনৰ ব্যৱস্থা কৰিম আৰু পেনশনৰ লগতে তেওঁলোকে ডিএ আদিও লাভ কৰিব আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেনশন স্কিম তাৰ মানে ওপিএছ আৰু এনপিএছ দুইটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰী সকলক নিশ্চিতভাৱে পেনশন প্ৰদান কৰিবলৈ ইউনিফাইড পেনশন স্কিম আৰম্ভ কৰিছিল দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেনশন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেনশন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে এডপ্ট কৰে ইয়াৰ ফলত ৰাজ্যত বহু দিনৰ পৰা চলি থকা এনপিএছ আৰু ওপিএছৰ বিতৰ্ক সামৰণি পৰিব যিসকলে এনপিএছত থাকিব খোজে বিশেষকৈ যিসকল ডেকা লৰা নতুনকৈ নিযুক্তি হৈছে তেওঁলোকে এনপিএছতে বেনিফিট বেছিকৈ পাব ইউপিএছত কৈও কিন্তু আমি দুইটা অপচন তেওঁলোকৰ বাবে খুলি দিছো যে তেওঁলোকে নিজে বিচাৰিলে
NPS-তো থাকিব পাৰিব বা তেওঁলোকে UPS-তো যাব পাৰিব UPS-লৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেনশন OPS-ৰ লোকসকলে যেনেকৈ পাই আছিলে ওল্ড পেনশন স্কিমৰ UPS-ত গ'লে তেওঁলোকে নিশ্চিতভাৱে পেনশন লাভ কৰি থাকিব আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPS-ত থাকিম নে আমি UPS-লৈকে যাম ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছো আজি কেবিনেটত কেইটামান আৰু গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত লৈছো এটা হৈছে ধুবুৰী আৰু সাউথ সালমাৰা জিলাত আৰু লগতে অসমৰ সৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো তাৰ মানে সাউথ সালমাৰা ধুবুৰী বা সৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে আফটাৰ আগতে আছিলে যে 10 বছৰ হ'ব লাগিব তাতো পোষ্ট থাকিব লাগিব আজি আমি সিদ্ধান্ত লৈছো যে আমি ধুবুৰী আৰু দক্ষিণ খালমাৰা জিলাত আৰু সৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছো কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই আমি তিনসুকিয়া শিৱসাগৰ বা ধেমাজিত দিম যদি কামৰূপ জিলাৰ সন্তান সাউথ সালমাৰাত কাম কৰি আছে আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ হকাহ হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছো ৰাজ্য চৰকাৰৰ কেবিনেটে আজি আৰু এটা সিদ্ধান্ত লৈছে কেইদিনমান আগতে আমি সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলো কিন্তু 5 বছৰৰ অপচনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে তেওঁলোকে আমাক আবেদন কৰিছিলে এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছো সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম এই দুইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুদিনীয়া ৰিকুৱেষ্ট আছিলে আজি দুইটা ৰিকুৱেষ্ট আমাৰ কেবিনেটে গ্ৰহণ কৰে আৰু আমাৰ এই সিদ্ধান্তই তেওঁলোকৰ বহুদিনীয়া এটা ৰিকুৱেষ্ট বা দাবী পূৰ্ণ হ'ব বুলি আমি আশা কৰিছো